এইটো আমাৰ কাৰণে খুব ভাল কাৰণ আমাৰ অসমখন হ'ল গোটেই ভাৰতবৰ্ষৰ ভিতৰত এনেকুৱা এখন ৰাজ্য যিখন ৰাজ্যত সকলোতকৈ খুব সোনকালে চিনেমাৰ প্ৰচেছটো আৰম্ভ কৰিছিলে 1935 চনতে জ্যোতিপ্ৰসাদ আগৰৱালে জয়মতী আৰম্ভ কৰিছিলে গতিকে আমাৰ এখন ষ্টেট তাত এনেকুৱা ধৰণৰ ফেষ্টিভেলছৰ খুব প্ৰয়োজন আছে আৰু এই ফেষ্টিভেলটোৱে গোটেই ভাৰতবৰ্ষকে নহয় আন্তঃৰাষ্ট্ৰীয় চিনেমাও আহে গতিকে এনেকুৱা ধৰণৰ যেতিয়া এক্সপ'জাৰ এটা অসমীয়া ল'ৰা ছোৱালীয়ে পায় অসমৰ ল'ৰা ছোৱালীয়ে পায় তেতিয়া এইটো আমাৰ কাৰণে খুব জৰুৰী কাৰণ চিনেমা কালচাৰ অবিহনে এটা জাতিটো টিকি থাকিব নোৱাৰে আমাৰ জাতি এটা টিকি থাকিবৰ কাৰণে সংস্কৃতি কলা নিজৰ ভাষা চিনেমা সাহিত্য এইবিলাকতো লাগিবই গতিকে এনেকুৱা এটা ফেষ্টিভেলে চিনেমাক আগুৱাই লৈ যোৱাত সহায় কৰে আৰু যিখিনি ল'ৰা ছোৱালী চিনেমাৰ প্ৰতি আগ্ৰহী তেওঁলোকক উৎসাহিত কৰে আৰু শিকিবলৈ এটা সুযোগ দিয়ে কাৰণ সকলোৱে বাহিৰত গৈ গোৱাত গৈ চিনেমা চাব নোৱাৰে বা অন্যান্য ৰাজ্যত গৈ চিনেমা চাব নোৱাৰে কিন্তু তেওঁলোকে ইয়াত গুৱাহাটীতে আহি ভাল ভাল চিনেমা চোৱাৰ সুযোগ পায় সেইকাৰণে এনেকুৱা ধৰণৰ ফেষ্টিভেলৰ খুব প্ৰয়োজন আছে আৰু ব্ৰহ্মপুত্ৰ ভেলী ফেষ্টিভেলে সেই প্ৰয়োজনটো সদায় পূৰাই আহিছে আজি নৱম ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল বহুতে আনন্দিত আৰু আমাৰ টোটেল আমি 30খন মুভি দেখাম ফিচাৰ ফিল্ম ডকুমেণ্টাৰী ফিল্ম আৰু শ্বৰ্ট ফিল্ম আৰু অলম'ষ্ট 10তকৈ ওপৰ মাষ্টাৰ ক্লাছেছ আৰু নলেজ ছেশ্যন আছে চ' বহুতখিনি বস্তুৱে আছে আমাৰ টোটেল 3টা হল ইয়াত একেলগে কাম চলি থাকিব আজি বৃহস্পতিবাৰে আৰম্ভণি আৰু দেওবাৰৰ 8 তাৰিখেলৈকে আমাৰ পূৰা চলি থাকিব 4 দিন চ' চিনেমা দেখুওৱা হ'ব ৱৰ্কশ্বপ কৰা হ'ব মাষ্টাৰ ক্লাছেছ কৰা হ'ব কাৰোবাৰ যদি ইণ্টাৰেকশ্যন কৰিব আছে কিবা শিকিব আছে গোটেইখিনি কৰা হ'ব চ' যোনখিনি মানুহ ফিল্ম ষ্টুডেণ্টছ বা ফিল্ম মেকাৰ্ছ ইয়াৰে বা এছপাইৰিং ফিল্ম মেকাৰ্ছ শিকিবলৈ ইচ্ছা আছে গোটেইখিনি মানুহ আহিব লাগে আৰু ফিল্ম লাভাৰ্ছৰটো বহুত ভাল পাব বহুতখিনি চিনেমা দেখুওৱা হ'ব ৱৰ্কশ্বপো হ'ব বহুতখিনি ৱৰ্কশ্বপ আছে ফিল্ম এডিটিঙৰ ওপৰত চিনেমেট'গ্ৰাফীৰ ওপৰত বহুতখিনি বেলেগ ৱৰ্কশ্বপ আছে আৰু চিনেমা অসমীয়া চিনেমা আছে ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছ 2 তাৰপিছত কেনি বসুমতাৰী মাই 3 ছিষ্টাৰ্ছ এনেকৈ বহুতখিনি চিনেমাই আছে আৰু বাহিৰৰ পৰাও চিনেমা আহিছে অল উই ইমেজিন এছ লাইট ইণ্টাৰনেশ্যনেলি বহুতখিনি এৱাৰ্ড পাইছে তেখেতৰ চিনেমা দেওবাৰে দেখুওৱা হ'ব আজিৰ পৰা 4 দিনীয়াকৈ ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল ইয়াত আয়োজন কৰিছে জ্যোতিষ চিত্ৰবনত এটা সুন্দৰ পদক্ষেপ এইটো 9 বছৰ ধৰি দিলে 2013তে এই ফিল্ম ফেষ্টিভেলটো আৰম্ভ হৈছিলে আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি টেলেণ্ট আছে সেই টেলেণ্টখিনিক মটিভেট কৰাৰ উদ্দেশ্যে আৰু ইয়াত আমাৰ নৰ্থ ইষ্টত যিমান মানে প্ৰাকৃতিক সৌন্দৰ্য আছে সৃষ্টিক আমি এনেকুৱা ধৰণৰ কামত লগাবৰ কাৰণে আৰু আমাৰ এই অঞ্চলটোক প্ৰমোট কৰিবৰ কাৰণে যদিও চালুকীয়া অৱস্থাত আৰম্ভ হৈছিলে গোটেই ফিল্ম ফেষ্টিভেলটো এতিয়া এটা বৃহৎ আকাৰ লৈছে দেশৰ আৰু বিদেশৰ বহুতো চলচ্চিত্ৰৰ লগত জড়িত নামী দামী ব্যক্তি তেখেতসকলে চলচ্চিত্ৰৰ এই উৎসৱটোত আগতে অংশগ্ৰহণ কৰিছে এইবাৰো বহুকেইজন এনেকুৱা স্বনামধন্য ব্যক্তি ইয়াত অংশগ্ৰহণ কৰাৰ কথা আছে আমি আশা ৰাখিছোঁ যাতে আমাৰ অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ উঠি অহা যিসকল এই উদ্যোগটোৰ লগত জড়িত টেলেণ্টেড ব্যক্তি তেখেতসকলে এটা স্ক'প পাব ইয়াৰ যোগেদি আৰু যি বাহিৰৰ যিসকল চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িত ব্যক্তি আছে তেওঁলোকেও আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে গম পাব আৰু আমাৰ এই অঞ্চলটোক যাতে প্ৰমোট কৰিবলৈ এটা সুযোগ পাব মই এই উৎসৱৰ উদ্যোক্তাসকলক শুভেচ্ছা জনাইছোঁ তেওঁলোকে যাতে আৰু ওপৰলৈ যায় নমস্কাৰ মোৰ নাম নিৰুপম শইকীয়া এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ গায়ক দেখিবলৈ পাম ধন্যবাদ